গৰু চোৰতাৰ পৰা ইয়াতকৈ বেছি আশা কি কৰিব পাৰে। এই ক্ষেত্ৰত তেওঁ যে তেওঁৰ পত্নীৰ তিনিখন দেশৰ নাগৰিকত্ব আছে এই কথাটো নিশ্চয় আমি প্ৰমাণ কৰিম আৰু 10 মিনিট পিছত এই কথাবিলাক আমি জনসাধাৰণৰ মাজত দাঙি ধৰিম। হিমন্তৰ মুখখনৰ ঠাইত গৌৰৱ গগৈৰ মুখখন ইতিমধ্যে মানুহে অংকিত কৰি ল'লে যে এইটোৱে আমাৰ চিফ মিনিষ্টাৰ। তেনেকুৱা অশ্লীল বেয়া কথা কোৱাৰ বাহিৰে দিগন্ত কলিতাৰ মুখত ভাল কথাটো নাহে না। 5 বছৰ একো কাম কৰা নাই দিগন্ত কলিতাই, খালি টিভিৰ চেনেলটো ওলাইছে, মুছলিম ধৰ্মৰ মানুহক গালি পাৰিছে, কংগ্ৰেছক গালি পাৰিছে, তাৰ বাহিৰেতো তেওঁলোকে একো কৰা নাই। বিজেপিৰ গাড়ী গ'লেই, খালি 4 তাৰিখটো অলপ অপেক্ষা কৰক। বিজেপিৰ হাতত এতিয়া গাড়ীটো নাই, অলৰেডি 16 মাৰ্চৰ পিছত তেওঁলোকৰ ক্ষমতা নাই। তেওঁলোকে প্ৰচেছন কৰি যোৱাৰ নামত আমাৰ বেনাৰ পোষ্টাৰ এইবিলাক ফালি পেলাইছে। তেওঁলোকে কেনেকৈ প্ৰেছাৰ ক্ৰিয়েট কৰিছে মই এটা উদাহৰণ দিওঁ। যোৱা কংগ্ৰেছ দল হিচাপে আমাৰ যিমান প্ৰচাৰ চলিব লাগে ভালকৈ চলিছে আৰু কংগ্ৰেছ দলৰ প্ৰচাৰৰ মানে আমি যদি কওঁ একেবাৰে শীৰ্ষত ৰাহুল গান্ধী ডাঙৰীয়া, সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ ইয়াত আহি সভা কৰিলে। বাকী আমাৰ মণ্ডল সমিতি, ব্লক সমিতি, তৃণমূল পৰ্যায়ৰ বুথ কমিটিৰ পৰা আৰম্ভ কৰি সকলোৱে নিজ নিজ প্ৰচাৰ কাৰ্যত ব্যস্ত আছে আৰু আনকি ময়ো প্ৰতিটো মণ্ডল প্ৰতিটো পঞ্চায়তত গৈ জনসাধাৰণৰ লগত কথা পাতিছোঁ আৰু খুব ভাল লাগিছে। জনসাধাৰণে এইবাৰ এটা পৰিৱৰ্তন বিচাৰিছে আৰু এই পৰিৱৰ্তনৰ ক্ষেত্ৰত জনসাধাৰণে আঁকোৱালি লৈছে আৰু তাৰ কাৰণে মই খুব আনন্দিত আৰু কমলপুৰ সমষ্টিৰ ৰাইজক ধন্যবাদ জনাইছোঁ। বিশেষকৈ কালি যিখন বিশাল জনসমুহেৰে কংগ্ৰেছ দলৰ প্ৰতি সমৰ্থন আগবঢ়ালে তাৰ কাৰণে মই কংগ্ৰেছ দলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো মুখ্যমন্ত্ৰী নে ইউটিউবৰ মাজে মাজে আমি পাহৰিয়ে যাওঁ। তেওঁতো চব কথা ফেচবুকেদি ক'ব খোজে, এই কথা এটা অথেণ্টিক কথা। তেওঁৰ এই কথাবিলাকৰ প্ৰমাণ থকাৰ কাৰণেই দলৰ পৰা কোৱা হৈছে। তেওঁ বেলেগৰ বিভিন্ন সময়ত বিভিন্ন সমালোচনা কৰে। এইটোৰ ক্ষেত্ৰত তেওঁ যে তেওঁৰ পত্নীৰ 3খন দেশৰ নাগৰিকত্ব আছে এই কথাটো নিশ্চয় আমি প্ৰমাণ কৰিম আৰু 10 মিনিট পিছত এই কথাবিলাক আমি জনসাধাৰণৰ মাজত দাঙি ধৰিম। খুব ভাল, মানুহে খুব মৰম কৰিছে, পৰিৱৰ্তন বিচাৰিছে। কংগ্ৰেছ দলক এইবাৰ চৰকাৰ কৰিব লাগে, গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব লাগে আৰু আমাক বহুত বিজেপিয়ে বহুত বাধা ইয়াত সৃষ্টি কৰিছে। আজিও আনকি অতি নিৰ্লজ্জভাৱে তেওঁলোকে প্ৰচেছন কৰি যোৱাৰ নামত আমাৰ বেনাৰ পোষ্টাৰ এইবিলাক ফালি পেলাইছে। তেওঁলোকে কেনেকৈ প্ৰেছাৰ ক্ৰিয়েট কৰিছে মই এটা উদাহৰণ দিওঁ। যোৱাকালি আমাৰ যিখন বিশাল জনসভা হৈছিল তাত ৰাহুল গান্ধী ডাঙৰীয়া আহিছিলে, তাত গৌৰৱ গগৈ ডাঙৰীয়া আছিল। তেওঁলোকৰ হেলিপেডটো আমাৰ তাৰ ওচৰতে আছিল, কিন্তু তেওঁলোকে হেলিপেডটো আমাক ব্যৱহাৰ কৰিব নিদিলে। বেলেগ এজন মন্ত্ৰীৰ নামত হেলিপেডটো বুক কৰি ৰাখিলে, অথচ তেওঁলোকৰ হেলিকপ্টাৰ নাহিল। মই যোৱাকালি ৰাতিপুৱা হেলিপেড বনাই ৰাহুল গান্ধী ডাঙৰীয়াৰ মানে হেলিপেডটো বনাব, তেওঁৰ হেলিকপ্টাৰ তাত নমাব লগা হৈছে। তাৰমানে এনেকুৱা কৰিছে যে গণতন্ত্ৰ বোলে কোনো বস্তুই নোহোৱা হৈছে। ভাৰতবৰ্ষৰ যদি বিৰোধী পক্ষৰ নেতাগৰাকীৰ হেলিপেডটোও তেওঁলোকে ইউজ কৰিবলৈ নিদিয়ে তেনেহ'লে এইটো কেনেধৰণৰ ৰাজনীতি এতিয়া মানে বিজেপিৰ কাৰণে এটা একেবাৰে নিজ কৰ্মলৈ পৰিছে। তেওঁলোকে ৰাজনীতি কৰা নাই, তেওঁলোকে একদম এটা নিজ কাৰ্যত জড়িত হৈছে, যিটো আমি কমলপুৰবাসী ৰাইজ বিশেষকৈ আমি লজ্জিত হৈছোঁ যে এনেকুৱাও ৰাজনীতি হয় নেকি। বিজেপিৰ মূল প্ৰতিদ্বন্দ্বী আমি এইবিলাক ভাবি থকা নাই। আমি এটা মাৰ্জিন সংখ্যক ভোট পাম আৰু সেই ভোটৰ অংশত আমি আগবাঢ়ি আছোঁ। বিজেপিৰ গাড়ী গ'লেই, খালি 4 তাৰিখটো অলপ অপেক্ষা কৰক। বিজেপিৰ হাতত এতিয়া গাড়ীটো নাই, অলৰেডি 16 মাৰ্চৰ পিছত তেওঁলোকৰ ক্ষমতা নাই। এনেকুৱা গোচৰটো বহুত ৰুজু হৈ থাকিব। বিজেপিৰ এতিয়া চৰকাৰ আছে, বহুত গোচৰ ৰুজু কৰিছিল। আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ এগেইনষ্টেও বহুত গোচৰ ৰুজু হ'ল। ৰিজাল্টটো কি হ'ল? ৰিজাল্টটোতো একো নাই। পৱন খেৰক আগতেও বহুত গোচৰ দিছে। বিজেপি এতিয়া স্বেচ্ছাচাৰিতা চলাইছে আৰু সীমা হ'ব, সেইটো প্ৰমাণ কৰিব। তেওঁলোকে কেছ দিছেতো কোৰ্টত, সেইটো প্ৰমাণিত হ'ব। 5 বছৰ একো কাম কৰা নাই দিগন্ত কলিতাই, খালি টিভিৰ চেনেলটোত ওলাইছে, মুছলিম ধৰ্মৰ মানুহক গালি পাৰিছে, কংগ্ৰেছক গালি পাৰিছে, তাৰ বাহিৰেতো তেওঁলোকে একো কৰা নাই। হিমন্ত বিশ্ব শৰ্মাই সিদিনা স্বীকাৰ কৰিছে বিডিআৰ মিটিঙত যে সত্যব্ৰত কলিতাৰ দিনত সত্যব্ৰত কলিতাই কৈছে যে 450 কিলোমিটাৰ ৰাস্তা পকীকৰণ কৰিলে, কিন্তু মই গড়কাপ্তানি মিনিষ্টাৰ আছিলোঁ। এতিয়া তেওঁ মুখ্যমন্ত্ৰী, গতিকে দিগন্ত কলিতাই কিয় 10 কিলোমিটাৰ ৰাস্তা পকীকৰণ কৰিব নোৱাৰিলে? কোনো উন্নয়ন নাই, জিৰো। খালি আঁচনি বুলি কৈ মানুহবিলাক কৈছে, কিন্তু আঁচনিও কিমান দিছে? মই 16,000 অৰুণোদয় দিছোঁ, তেওঁলোকে 8,000 অৰুণোদয় দিছে। সকলো ক্ষেত্ৰতে মোৰ লগত পিছ পৰি আছে মানুহে। আৰু এতিয়া আঁচনিৰ কথা বেলেগ কথা ভাবি থকা নাই, মানুহে এতিয়া পৰিৱৰ্তন বিচাৰিছে। হিমন্তৰ মুখখনৰ ঠাইত গৌৰৱ গগৈৰ মুখখন ইতিমধ্যে মানুহে অংকিত কৰি ল'লে যে এইটোৱে আমাৰ চিফ মিনিষ্টাৰ। এতিয়া হিমন্ত বিশ্ব শৰ্মাক চিফ মিনিষ্টাৰ বুলি মানুহে পাহৰিবলৈ আৰম্ভ কৰিলে আৰু
4 মে'ৰ পিছত সকলো পাহৰি যাব। সমষ্টি বহুত কৰণীয় কাম আছে। মোৰ হাতত মোৰ ভিচন ডকুমেণ্টখন আছে, আপোনালোকে চাব, সেইখন মানুহক দেখাব। মূলতঃ মই এটা কথাই কওঁ যে কমলপুৰ সমষ্টি বাইহাটা চাৰিআলিখন বা কমলপুৰ সমষ্টি এইমছৰ কাষৰ পৰা আৰম্ভ হৈছে গুৱাহাটীৰ ভিতৰত, গুৱাহাটীৰ একেবাৰে নিকটৱৰ্তীতে। কিন্তু আজিৰ তাৰিখতো আমাৰ ধাৰণা আছিল যে জালুকবাৰী সমষ্টিৰ পুৰণা বাটত সকলো ৰাস্তাই ভাল বুলি এনেকুৱা ধাৰণা আছিল। কিন্তু আজি এইমাত্ৰ মই আহিছোঁ বিভিন্ন ৰুদ্ৰেশ্বৰ এলেকাৰ পৰা, ৰংমহল এলেকাৰ পৰা, ইমান জঘন্য ৰাস্তা, মানে ভাবিব নোৱাৰি যে হিমন্ত বিশ্বই 25 বছৰ শাসন কৰাৰ পিছত এনেকুৱা ৰাস্তা আছে। মূলতঃ ইয়াত যাতায়াত ব্যৱস্থাটো, নিবনুৱাসকলৰ সমস্যা আছে। আৰু মই ভাবোঁ কমলপুৰ সমষ্টিটোত মই কেইটামান নতুন প্ৰজেক্ট আনিম, যেনে মই এখন শিশু আৰু মহিলাৰ কাৰণে এখন হস্পিটেলৰ কথা ভাবিছোঁ সুকীয়াকৈ। আৰু আমাৰ এই অঞ্চলৰ মানুহ বহুত নেপালত যায় চকু চিকিৎসা কৰিবৰ কাৰণে। মোৰ এটা পৰিকল্পনা আছে, আমি ইয়াত এখন কিয় নোৱাৰোঁ, যদি অন্ততঃ বহুত ৰেভিনিউ আমি বাচিব। সেইটো মানে মই মানুহবিলাকক দেখি এইটো মোৰ মনত অহা কথা। মই তেনেকুৱা ধৰণৰ নতুন পৰিকল্পনা কৰিছোঁ। মদন কামদেৱ দেৱালয়, গোপেশ্বৰ দেৱালয়, বিংগেশ্বৰ দেৱালয়, এইবিলাকৰ এটা টুৰিজিম এটা হাবত পৰিণত কৰিব লাগে। তেনেকুৱা পৰিকল্পনা বহুত আছে। মই আপোনালোকক কপি এটা দিম, দেখাম, আপোনালোকে চাব। গতিকে আৰু আটাইতকৈ ডাঙৰ কথা যে কমলপুৰ সমষ্টিৰ মানুহৰ লগত জনসংযোগ, তেওঁলোকৰ সুখ দুখৰ লগত মই সদায় থিয় হ'ম। সমষ্টিৰ বিষয়ে এটাই ক'লোঁ যে বিজেপিৰ 10 বছৰীয়া অহংকাৰী শাসনৰ পতন কৰিবৰ কাৰণে সমগ্ৰ অসমৰ মানুহ একত্ৰিত হৈছে। কমলপুৰ তাৰ ব্যতিক্ৰম নহয়। কমলপুৰ সমষ্টি শিক্ষিত মানুহৰ সমষ্টি। আমি বুজি পাওঁ যে কি কাৰণে হিমন্ত বিশ্বই এইবিলাক কথা কৈ আছে। গতিকে বিজেপিৰ পতন হ'ব লাগে, কংগ্ৰেছৰ উত্থান হ'ব লাগে, অসমখনৰ মানুহ শান্তিত থাকিব লাগে, জনগোষ্ঠী মানুহৰ ভিতৰত মিলা প্ৰীতি সম্প্ৰীতি বৃদ্ধি হ'ব লাগে আৰু উন্নয়ন হ'ব লাগে। তাৰ দিগন্ত কলিতাই তেওঁৰ ধুৰ বুলি শব্দটোৰ অৰ্থ কিও নাজানে, আৰু তেনেকুৱা অশ্লীল বেয়া কথা কোৱাৰ বাহিৰে দিগন্ত কলিতাৰ মুখত ভাল কথাটো নাহে ন। অলপ মানে ৰাইজৰ প্ৰতিনিধি হ'লে তেনেকুৱা অলপ মাৰ্জিত শব্দ ব্যৱহাৰ কৰা হ'ল। বিৰোধী পক্ষৰ নেতা হ'লেও তেওঁলোকক সন্মান সহকাৰে ব্যৱহাৰ কৰাটো ৰাজনীতিৰ এটা, মই ভাবোঁ, এটা পৰম্পৰা। কাৰণ গৰু চোৰ এটাৰ পৰা ইয়াতকৈ বেছি আশা কি কৰিব পাৰে।